long live. Long live, long live. KSTC long live. Long live, long live. DL Cost in the pot. In the pot, in the pot. Jiwan Singhot in the pot. In the pot, in the pot. Komotapur amar lage ke. Lage ke, lage ke. জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মানিকপুৰ ব্লক কমিটিৰ প্ৰতিবাদী সমদল কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা পৃথক কমতাপুৰৰ দাবী আৰু ৰাজবংশী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মানিকপুৰ ব্লক কমিটিয়ে এক প্ৰতিবাদী সমদল উলিয়ায় KLO আৰু KLO-KN চুক্তিৰ আধাৰত কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ পুনৰ গঠন কোচ ৰাজবংশী লোকসকলৰ জনজাতিকৰণ আৰু ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতিৰ দাবীত আজি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে আজিৰ কাৰ্যসূচীত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ মানিকপুৰ ব্লক কমিটিৰ নেতৃবৃন্দৰ লগতে শতাধিক মানিকপুৰবাসী ৰাইজে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে মানিকপুৰ গাঁও পঞ্চায়তৰ পৰা মানিকপুৰ চাৰিআলি হৈ মানিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ সমদল কৰি যায় আৰু মানিকপুৰৰ উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়াক তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3 কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ অন্তৰ্গত হিচাপে তেখেতসকলে যি স্মাৰক পত্ৰ আমাক দাখিল কৰিলে সেই স্মাৰক পত্ৰখন গ্ৰহণ কৰা হৈছে আৰু এইখন এতিয়া সংশ্লিষ্ট আমাৰ যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষক পুনৰ বিচাৰ বা বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষই যি ধৰণৰ নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা অনুযায়ী আমি এই কথাবোৰ তেখেতসকলকে জনাম ধন্যবাদ যি কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ কেলো কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কেলৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়াৰ লগত যি শান্তি চুক্তি পিছেকত মানে কৰিব লগা আছিলে তো মাটি কিনে আনিলে ঠিকে কিন্তু স্বাক্ষৰিত নহ'ল এতিয়ালৈ আমি বহুত খুব মানে উজাৰি আছোঁ আমি আমাৰ কোচ ৰাজবংশী জনগণে তো এই কামখিনি আমাৰ যিখিনি মানে দাবী মেইন দাবী আমাৰ হ'ল কমতাপুৰ ৰাজ্য পুনৰ গঠন বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য আৰু আমাৰ কোচ ৰাজবংশী কমতাপুৰী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তকৰণ দাবী আৰু আমাৰ কোচ ৰাজবংশী জনগণক অতি শীঘ্ৰে জনজাতিকৰণ যাতে প্ৰদান কৰে তাৰ বাবে আমি চৰকাৰক সকীয়াই দিছোঁ আৰু যদি অনাগত দিনত এই সমস্যাবিলাক সমাধান নহয় তেনেহ'লে আমি আন্দোলন তীব্ৰতৰ কৰিম বুলি পণ লৈছোঁ আৰু মানে এইখিনি শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল আজি আমি মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত KSTCৰ সদস্যবৃন্দ আজি আপোনাৰ ব্লক অফিচৰ সন্মুখত আহি আজি ধৰ্ণা দিব লগা হৈছে এই ক্ষেত্ৰত যে আমাৰ যোৱা 3 বছৰ আগতে KLৰ অধ্যক্ষ মাননীয় জীৱন সিংহ ডাঙৰীয়া আৰু DL কোচ ডাঙৰীয়াক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰা মাতি আনি তেওঁলোকৰ আজি 3 বছৰ আলোচনা কৰা হ'ল কিন্তু এতিয়ালৈ কোনো আলোচনাহে কৰিলে কিন্তু কোনো স্বাক্ষৰিত নহ'ল সেয়ে আমি আজি দাবী জনাইছোঁ যে অনতিপলমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেতৃত্বত অতি সোনকালে আমাৰ কমতাপুৰ যি এগ্ৰিমেণ্ট সোনকালে হওক তাৰ আমি কামনা কৰিছোঁ লগতে আমাৰ মুখ্য দাবী গ্ৰেটাৰ কমতাপুৰ ৰাজ্য গঠন কমতাপুৰ ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু জনজাতিকৰণ কৰা এইকেইটাৰ লগতে আমাৰ যিখন চুক্তি হ'ব লগা আছে অনতিপলমে হওক এই কামনা কৰি আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ যদি ভাৰত চৰকাৰে অনাগত দিনত যদি এই এগ্ৰিমেণ্টখন নকৰে তেতিয়াহ'লে আমি আৰু হয়তো ৰাজবংশীসকলে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব যোৱা 17 জানুৱাৰী 2023 KLৰ অধ্যক্ষ জীৱন সিংহ আৰু KLO-KNৰ অধ্যক্ষ DL কোচৰ মাজত ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰৰ মাজত যি শান্তি চুক্তি এটা আলোচনা কৰা হৈছিল আৰু মাতি আনিছিল সেইমতে আজিলৈকে কোনো স্বাক্ষৰিত নহ'ল শান্তি চুক্তি নহ'ল এই ক্ষেত্ৰত আমিও তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এইটো সোনকালে হ'ব লাগে আৰু আমাক 3টা দাবী আমাৰ ৰাজবংশীৰ কোচ ৰাজবংশীৰ গ্ৰেটাৰ কোচবিহাৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন কোচ ৰাজবংশী জনজাতিকৰণ আৰু কমতাপুৰী ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিকৰণ এইখিনি আমাৰ হ'ব লাগে